বিহু লাগিছেনে সকলোৰে হ্যাপি বিহু এভৰিৱান আৰু চাওঁতে চাওঁতে বিহু পালেহিয়ে আৰু আজি ধুনীয়াকৈ নতুন ভ্লগ এটালৈ ৱেলকাম কৰিছোঁ আৰু বিহু এইবাৰ মোৰ প্ৰথম বিহু কৈয়ে আছোঁ কিবা কিবি ডেক'ৰেশ্যন কৰিব লাগিব এটা মই ডেক'ৰেট কৰি থৈছোঁ বাৰু বাকী ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিব লাগিব আৰু বহুত কিবা কিবি কাম আছে লগতে আপোনালোকে বাৰু সকলোৱে বিহু বজাৰ কৰিলেনে আমি আজি বিহু বজাৰ কৰিম আৰু দেখাম গোটেইখিনি মইতো মোৰ কাৰণে কি কিনিলোঁ আপোনালোকক দেখাইছিলে ন এতিয়া মাহঁতৰ কাৰণে নতুন ঘৰখনৰ কাৰণে মা দেউতাহঁতৰ কাৰণে চবলৈকে বিহু বজাৰ কৰিব লাগিব আৰু সমীৰণ আহি গ'ল তাৰ অফিচিয়েল কাম আছিল যিহেতু কৈছিলোঁ লাষ্ট দুটা ভ্লগত আপোনালোকে তাক দেখা নাছিলে চ' সি তাত গৈছিলে আজি আহিলে আৰু আমাৰ শাহু মাও আহি গ'ল আৰু এতিয়া ধুনীয়াকৈ গা চা ধুই আহিছোঁ ৰাতিপুৱা মায়ে বোলে আলু পৰাঠা বনাইছে আলু পৰাঠা খাবলৈ যাওঁ তাৰপিছত ৰেগুলাৰ বহুতখিনি কাম আছে বহুত আজি মুঠতে এটা হোমলি ভ্লগ ধুনীয়াকৈ চাই থাকক কি কৰিম কি নকৰিম বিহু বজাৰ কৰিবলৈ যাম আৰু গোটেইখিনি আপোনালোকক দেখাম চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ এই সময়খিনি ন এটা প্ৰব্লেম সকলোৰে আহে সেইটো হৈছে ডেণ্ড্ৰাফৰ সমস্যা মই আপোনালোকক এটা বস্তু ছাজেষ্ট কৰোঁ স্পনচৰ্ড নহয় হা কিন্তু মই আপোনালোকক ছাজেষ্ট কৰোঁ এই বস্তুটো ইউজ কৰিবচোন মোৰ আছিলে প্ৰব্লেম আগতেও মই কৈছিলোঁ এটা দুটা ভিডিঅ'ত কিন্তু মোৰ বহুত মানে ডেণ্ড্ৰাফৰ প্ৰব্লেম হয় এই চেম্পুটো বেয়াৰ এনাটমি এইটো এণ্টি ডেণ্ড্ৰাফ চেম্পু ফাৰ্ষ্ট যেতিয়া ৱাছ কৰিব ন তেতিয়া আপোনালোকে ৰিজাল্ট পাই যাব আৰু বহুত ভাল এইটো ইউজ কৰিব আফটাৰ ডেট আপোনালোকে এইটো ইউজ কৰিব মানে কণ্ডিশ্যনাৰটো নালাগে এই হেয়াৰ মাস্ক এইটো ইউজ কৰিব বেয়াৰ এনাটমিৰে হয় মই যদি লিংক পাওঁ বা ইউটিউব শ্বপিঙত যদি পাওঁ মই এড কৰি দিম মই এইটো ইউজ কৰি ইমান ভাল ৰিজাল্ট পাইছোঁ ন আপোনালোকেও এইটো ইউজ কৰি চাব একদম ডেণ্ড্ৰাফ নোহোৱা হৈ যায় মানে আৰু এভৰি উইকত আপুনি দুবাৰ বা তিনিবাৰ আপুনি হেয়াৰ ৱাছ কৰিলে বেছি ভাল ৰিজাল্ট পাব চ' এইটো মানে স্পনচৰ্ড নহয় মই জাষ্ট মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ এইটো ইউজ কৰি চাব এতিয়া মই ফটাফট ৰেডি হওঁ মায়ে খানা বনাইছে ধুনীয়াকৈ যাওঁ ব'লক তলত আজি মায়ে বনালে এয়া আলু পৰঠা বহুত দিনৰ আগতে খাইছিলোঁ বিয়াৰ আগতে খাইছিলোঁ এদিন ভাল লাগিছে কলপাত ন ডিজাইনটো অঁ ভাল লাগিছে টেষ্টটো কম এতিয়া মই এবাৰ এখন লিষ্ট বনাম কালি পোহা চোহাকেইটা এক্সপায়াৰ ডেট যাব খাই দিবা এইটো ৰেষ্টুৰেণ্টৰ হেৰিটোৰ নিচিনা হৈছে বুট দালিটোৰ নিচিনা ন কিনো কৰিছে ৰিংকে খালে ইমানকণ মই ইয়াৰ পৰা আনো মা যিকেইদিন ঘৰত থাকে আমাৰ একদম টেনশ্যন নাথাকে এতিয়া বিহু বুলি মা আহিছে বহুত দিনৰ কাৰণে আৰু সদায় ৰেষ্টুৰেণ্ট ষ্টাইলৰ মানে খানা বনাই খুৱাই থাকে আলু পৰাঠা হওক মানে পোলাও হওক একদম বিভিন্ন বস্তু ট্ৰাই কৰি থাকে আজিও এনেকুৱা টেষ্টি হৈছিলে ৰাতিপুৱা চ' মায়ে প্ৰায়ে বনায় মানে মা যেতিয়া ঘৰত থাকে বনায় মানে বন্ধ লৈ পেলাই যেতিয়া আহে তেতিয়া খানাবিলাক বহুত টেষ্টিকৈ বনায় আৰু একদম আতৰংগী বস্তু কিছুমানো আনে ভাল লাগে মানে যিবিলাক ফ্ৰুটছ ধৰক আমি খোৱা নাই নতুনকৈ কিবা মাৰ্কেটত ওলালে মায়ে মানে ট্ৰায়েল কৰিবলৈ লৈ আহে আৰু এতিয়া সেই এলমণ্ড ৰাখি থৈ দিছিলে আমাক ৰাতিপুৱা চবকে খাব দিছে আৰু এয়া আলু পৰাঠা বনাই দিছে খাবলৈ ভাল লাগে এইটো শক্তিৰ বস্তু খোৱা না বাবুলটো গুচাই খাবা খালা খালোঁ বাবুলটো গুচাই খাবা তেতিয়া ভাল লাগে মই ৰাতিপুৱা ষ্টাৰবাক্সৰ মিল্কটো খাইছোঁ কমকৈ গুচিছে আৰু যে নাই পৰঠা এখন কৰিছোঁ হ'ব নালাগে ভাত খাম নহয় তাৰমানে লাডু আছে এটা ভাবিছোঁ দেউতা আহিলে ৰুটি বনাই দিম বোলে তাতে খাব বোলে দেউতা ক'ত গ'ল এই বেলতলা আছে তাতে তোমালোকে আহি যাবা নেকি বজাৰত এই ল'ৰাটো চালোঁ কালি দিছোঁ এইটো কালিৰ কাপোৰৰ আৰু বেছিকৈ দিলে নি চাৰি দিছোঁ এতিয়া মানে আমি শ্বপিঙত যাম মায়েও কাৰোবাৰ কাৰণে কিবা কিবি আনিব দিছে মানে ৰিলেটিভৰ কাৰণে আমি ফুৰিব যাম এবাৰ গাঁৱত যাম আপোনালোকক কৈছিলোঁ চ' বহুত বেছি এক্সাইটেড আৰু সেয়া খাওঁতে পৰিয়ে গ'ল নহয় কথা পাতোঁতে আৰু আমি এনেকৈ ফূৰ্তি চূৰ্তি কৰি ধুনীয়াকৈ খোৱা বোৱা কৰি এই কাপোৰযোৰ মনত আছেনে মই যে বিহুত কিনিছিলোঁ এইযোৰ আজি পিন্ধিম ধুনীয়াকৈ ৰিগেলাৰ শ্বুট এটা কৰিম বুলি ভাবিছোঁ ক্লাইণ্টছো আহি আছে আৰু বিহুৰ সময় যিহেতু এই কাপোৰযোৰ পিন্ধি থাকিলে ভাল লাগিব চব অলপ ফটাফট ৰেডি হওঁ বিহুৰ সময় বুলি ধুনীয়া এযোৰ মেখেলা চাদৰ পিন্ধি ৰেডি হ'লোঁ ব্লাউজটো চিলোৱা নাছিলোঁ সেইকাৰণে এইটো ব্লাউজ পিন্ধি ৰেডি হ'লোঁ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰকচোন কাপোৰযোৰ ধুনীয়াকৈ দেখাম আৰু এতিয়া যাওঁ ৰিগেলিয়ালৈ কাৰণ মানুহ আহিছে ক্লাইণ্টছ আহিছে আৰু কিবা এটা ভিডিঅ' শ্বুট কৰিব লগা আছে সেইকাৰণে যাওঁ আৰু লগত শাহু মা আৰু আমাৰ মাৰ কাৰণে বিহু বজাৰ কৰোঁ বুলি ভাবিছোঁ ব'লক
আৰু এয়া মোৰ ফুল আউটফিট, ইমান ধুনীয়া এযোৰ পিয়'ৰ পদ্মিনীৰ এযোৰ মেখেলা চাদৰ, গাৰো ডিজাইনৰ, ইমান যে ভাল লাগিছে। আৰু এয়া মই শ্বুটৰ কাৰণে ৰেডি হ'ল, আমাৰ বেলগছজোপাত সেৱা কৰি শ্বুটটো আৰম্ভ কৰিছোঁ। কাপোৰযোৰ ফুল লুকটো দি দিছোঁ, মানে মই ৰিগেলিয়াৰ বিহু যিখিনি লেটেষ্ট কালেকশ্যন আহিছিলে তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, ইনষ্টাগ্ৰামত দিছোঁ। 24 আৱাৰ্ছ নহওঁতে ইমান ভাইৰেল গৈছে ভিডিঅ'টো, ইমান মৰম দিছে সকলোৱে, বহুত বহুত থেংক ইউ। আৰু গাইজ বিলিভ কৰক, মই জানি ইউটিউব অডিয়েঞ্চখিনিক সঁচা কথা কওঁ, মোৰ পিয়'ৰ টচৰ যিমান বিহুৰ কালেকশ্যন মই বনাইছিলোঁ গোটেইখিনি আপোনালোকে চ'ল্ড আউট কৰিছে। এইখিনি কটন কেঁচা পাটৰ কালেকশ্যন এতিয়াও এভেইলেবল আছে, নতুনকৈ যিখিনি আহিছে, আৰু একদম ধামাকা অফাৰ চলি আছে, গতিকে আপোনালোকে ল'ব পাৰে। আৰু ইমান ধুনীয়া ধুনীয়া কালেকশ্যন, ইমান মৰম, মই কেতিয়াও ভবা নাছিলোঁ যে জানুৱাৰী 10 তাৰিখে আৰম্ভ কৰা অফলাইন আউটলেটটোৱে ইমান মৰম পাব গুৱাহাটীত। চ' এইটো মোৰ কাৰণে বহুত ব্লেছিংছ হয়, আপোনালোকে যিখিনি মোক মৰম দিছে তাৰ কাৰণে মই সদায় কৃতজ্ঞ, আৰু সাহস পাইছোঁ আগবাঢ়ি যাবলৈ, আৰু কাম কৰিবলৈ অনুপ্ৰেৰণা পাইছোঁ, তাতকৈ কি লাগে। আৰু এইবিলাক চাওক, টচৰ কালেকশ্যন এতিয়া যিখিনি এভেইলেবল আছে, ডাই টচ হওক, গোটেইখিনি অফাৰ প্ৰাইচত। এইখিনি হৈছে পিয়'ৰ নুনি বাই নুনি মেখেলা চাদৰ, এইবিলাক পিয়'ৰ পাটৰ কালেকশ্যন, যিহেতু বিহু আহিছে, বেনাৰসী পাট, প্ৰিমিয়াম চিল্ক চব আছে, আৰু এইবিলাক হৈছে পিয়'ৰ নুনিৰ কাপোৰ। ইমান ভাল পাইছে কালেকশ্যনখিনি, আপোনালোকে আহক, এতিয়াও ৰিগেলিয়া আহক। হাউচ নাম্বাৰ 247 হাংৰাবাৰী ৰোড, গণেশগুৰিতে আছে। এড্ৰেছটো বাৰু মই পাৰিলে স্ক্ৰীণত লগাই দিম, তেতিয়া আপোনালোকৰ ধুনীয়াকৈ সুবিধা হ'ব। আৰু মোৰ কাপোৰযোৰ বহুতে বিচাৰি আছে, এইযোৰ এক্সক্লুচিভলি বনাইছিলোঁ 4-5টা পিচ, গোটেইখিনি চ'ল্ড আউট, বাট গাৰো ডিজাইনত আৰু কেইযোৰমান আছে একদম কম প্ৰাইচত, আপোনালোকে যদি বিচাৰে চাব পাৰে। আৰু এটা কথা কওঁ, আমি মেচিন মেড কাপোৰ তেনেকুৱাকৈ আমাৰ ইমান নাই দেই, আমি পিয়'ৰ হেণ্ডলুম কাপোৰ বেছিকৈ ৰাখোঁ, গতিকে অথেণ্টিক হেণ্ডলুম কাপোৰ যদি লাগে আপোনালোকে ৰিগেলিয়া ভিজিট কৰিব পাৰে, প্ৰিমিয়াম পিচ পাব একদম এফৰ্ডেবল প্ৰাইচত। ফাইনেলি মা আৰু শাহুমাৰ কাৰণে লৈ ল'লোঁ এয়া বিহুৰ বজাৰ, মই ঘৰত আহি দেখাম বাৰু, ঘৰত গৈ দেখাম কি কি ল'লোঁ। এয়া চাওক, ধুনীয়া ধুনীয়া শ্বপিং ডান। ইভিনিং বহুতখিনি ক্লাইণ্টছ আহিছিল, সেইকাৰণে মই ভিডিঅ' কৰিবলৈ একদম টাইম নাপালোঁ। আৰু এতিয়া মোৰ বুটিকত কোন আহিছে চাওক, স্পেচিয়েল কাষ্টমাৰ একদম, দেখাই দিছোঁ ৰ'ব ধুনীয়াকৈ কোন। মা আহিলে, কাপোৰ ভাল লাগিছে নে? দেখাই দিয়া মমতাজ, কি লৈছে দেখাই দিয়া। বেনাৰসী পাটৰ ধুনীয়া ধুনীয়া কাপোৰ লৈছে, এইটো টিল ব্লু কালাৰ, সেইযোৰটো বহুত ধুনীয়া, সেইযোৰৰ মাত্ৰ 3টা পিচ আহিছিল, বাকী 2টা চ'ল্ড আউট, এইটোৱে আছে অনলি। ধুনীয়া লাগিব। তুমি হেৰি কৰিবা, পলিথিন 2টাত বেলেগ বেলেগকৈ দিয়ক নে এটাত দিয়ক? অঁ, 2টাত দিয়ক। এয়া মায়ে শ্বপিং কৰি ল'লে, দুফালে 2টা বেগ, ভাল লাগিছে নাই? মমতাজে আৰু বেচাৰ মাথা মাৰি আছে এইবিলাক দেখাই দেখাই। আৰু এতিয়া আমি আহিছোঁ বিহুৰ বজাৰ কৰিবলৈ সন্ধিয়া সময়ত। আৰু বিহু মানে কি, বিহুটো মেখেলা চাদৰ বা তেনেকুৱা বস্তু দিয়ে ভাল লাগে, ট্ৰেডিশ্যনেল আউটফিট। মাহঁতৰ কাৰণে যিবিলাক শ্বপিং আছিলে এইবিলাক কৰিলোঁ, ঘৰতে কৰিলোঁ, ৰিগেলিয়াতে কৰিলোঁ। এতিয়া আমি জেণ্টছ কেইজনৰ কাৰণে যিবিলাক চাৰ্ট এণ্ড অল এইবিলাক লাগে, সেইবোৰ তাৰ কাৰণে আহি আছোঁ এতিয়া শ্বপিং কৰিব। লগতে ভণ্টিহঁতৰ কাৰণেও কিবা কিবি সৰু সুৰা পালে লৈ ল'ম ধুনীয়াকৈ। আৰু এয়া সমীৰণ, কিবা ক'বা নেকি? বহুত দিন একো কোৱা নাই। তুমি নাছিলাই বহুত দিন ভিডিঅ'ত, তুমি বিজি আছিলা অফিচিয়েল কামত। আৰু আহি পাই গ'লোহি ফেশ্বন ফেক্টৰী, ইয়াতে জেন্টছৰ কাৰণে একদম বেষ্ট অপশ্যন, বহুত ধুনীয়া ধুনীয়া ব্ৰেণ্ডৰ কাপোৰ পায়। ফিমেলৰ কাৰণেও ভাল, কিন্তু জেন্টছৰ অপশ্যনটো বেছি ভাল ইয়াতে, সেইকাৰণে আহি গ'লোঁ। আৰু আজি পাপা, শহুৰ দেউতা, তাৰপিছতে সমীৰণ, এনেকৈ নিজৰ নিজৰ কাৰণে আৰু খুব ধুনীয়াকৈ চাম বুলি ভাবিছোঁ। কালেকশ্যনো বহুত বেছি বঢ়িয়া, আৰু অপশ্যনছ বহুতখিনি আছে, মানে গোটেইকেইটা ব্ৰেণ্ডৰ বস্তুৱে ইয়াতে পায়, সেইকাৰণে বেছি ভাল লাগে। আৰু চিলেক্ট কৰা দায়িত্ব মোৰ, আৰু লগতে মায়েও কৈ পঠিয়াইছে মাৰ ৰিলেটিভৰ কাৰণে কিছুমান শ্বপিং কৰিবলৈ, সেইখিনিও কৰি আছোঁ। গতিকে আপোনালোকেও আহিব পাৰে, ধুনীয়া হয়। মই মাজতে ভিডিঅ'জ দিছিলোঁ ফেশ্বন ফেক্টৰীৰ, গতিকে এইটো কালাৰ মোৰ পাপাৰ কাৰণে ভাল লাগিছে। এতিয়া পাপাক লাগে বাটাৰ কালাৰৰ চাৰ্ট, মই বিচাৰি বিচাৰি বাটাৰ, এইটো পাপাক যে নহয় মাখন কালাৰ লাগে, এতিয়া মই মাখন কালাৰ ক'ত বিচাৰোঁ গাইছ, এইকেইটা আছে মাখন কালাৰ, টো আই লাইক দিছ, সেইটো ভাল লাগিছে। ফাইনেলি কিবাকৈ চিলেক্ট কৰিলোঁ, চাৰ্ট পেণ্ট আৰু এইবিলাক কিবা কিবি চালোঁ, টি চাৰ্ট, তাৰপাছত সেইবিলাকে বিচাৰি থাকোঁতে বহুত দেৰি হ'ল, কিন্তু অপশ্যনছ বহুতখিনি আছিল, ভাল লাগে। আৰু বিহু হওক, পূজা হওক, ঘৰৰ মানুহখিনিক কিবা এটা মৰমেৰে দিব পাৰিলে ভাল লাগে, নহয়নে? আৰু মানে টাউনতো বা চিটিততো এইবিলাক ইমান বিহুৰ ফিলটো নাপায়, আমি এনেকেই আৰু চেলিব্ৰেট কৰিব লাগিব। আৰু ইয়াতে যে ফুটৱেৰ কালেকশ্যন ইমান ধুনীয়া আছিল জেন্টছৰ, কি ক'ম, ভেৰাইটিজ অপশ্যনছ, মানে ইমান ভাল লাগিছিল ন, বহুত বেছি ধুনীয়া। তাৰপিছত আমাৰ মানে শাহুমাই এই পাৰফিউমটো বহুত বেছি ভাল পায়, আগতে এবাৰ দিছিলে
সমীৰণে আৰু কৈছিলে যে মোক আৰু দিবাচোন বহুত ধুনীয়া, সেইকাৰণে মই সেইটো লৈ ল'লোঁ পাৰফিউমটো। তাৰপিছত আহি পালোঁ ট্ৰেণ্ডত ভণ্টিহঁতৰ কাৰণে কালেকশ্যন চাওঁ বুলি, মানে আমাৰ দুইজনী ভণ্টি বহুত চিলেক্টিভ হয় কাপোৰৰ ক্ষেত্ৰত, সেইকাৰণে বহুত বিচাৰিলোঁ কিন্তু তাহাঁতৰ পচন্দ হোৱাকৈ একো কাপোৰ মই বিচাৰি নাপালোঁ। গতিকে দুইজনীয়ে আমি ডিচাইড কৰিলোঁ যে দুইজনীকে পইচা দি দিয়া হ'ব, সিহঁতে নিজৰ কাপোৰটো নিজে শ্বপিং কৰি ল'ব, সেইটোৱে বেটাৰ। তেতিয়া মানে অনলাইনৰ পৰাও যদি কৰে বা সিহঁতৰ পচন্দৰ যিয়ে নহয় পে'মেণ্টটো মই কৰি দিম বুলি কৈছোঁ, তেনেকৈ মানে চিলেক্ট কৰিবলৈ দিলোঁ। বাকীখিনিৰ কাৰণে আজি শ্বপিং হৈ গ'ল, গতিকে এতিয়া ঘৰতে যাওঁ। মই মনচুন ভাল পোৱা নাছিলোঁ, আজিকালি মই বহুত ভাল পাওঁ মনচুন। জুবিনদাৰ গান শুনি গৈছোঁ মানে মোৰ ন আজি মানে এই ৰাস্তাৰ কাষৰ যে ধাবাবিলাক মোৰ ইমান ভাল লাগে খাই। বিশেষকৈ মই যেতিয়া চিনেমাবিলাক চাই থাকোঁ, পাঞ্জাৱৰ যেতিয়া ধাবাবিলাকত বহি যে পুৰা বাটাৰ ৰুটি খাই কি মজা লাগে দেখি ফিলটো। তো আজি মই ভাবিছোঁ যাওঁ অলপ ৰুটি চুটি খাই আহোঁ। শুনি আছে জুবিনদাৰ গান, কিন্তু অন দা ৱে মানে ইমান দুখ লাগিলে ন, মানে শুনি পেলাই এনেকুৱা লাগিছে মানে জুবিনদাই গান গাই আছে, ষ্টেজত পাৰফৰ্ম কৰি আছে, বহুত কিবা এটা মানে হাৰ্টত ধৰিলে। বাৰু একো নাই, এতিয়া আমি ক'ত গৈ আছে দেখাওঁ ব'লা। যোৰাবাটৰ ওচৰতে এই ধাবাখন আছে, আমি প্ৰায় ইয়াতে আহোঁ বৰষুণৰ সময়ত, বহুত বেছি ভাল লাগে ৰুটি খাই। আৰু আজি শ্বপিং টপিং হৈ গ'ল, বহুত বেছি এনজয় কৰিলোঁ। বিহুৰ শ্বপিং ডান, কিন্তু আজি দেখাব নোৱাৰোঁ কাৰণ মাহঁতক এতিয়ালৈকে দেউতাহঁতক গিফ্ট দিয়াই নাই, এতিয়াই দেখি গ'লে দিগদাৰ আছে। নেক্সট ভ্লগত দেখাম দেই, তেতিয়ালৈকে ষ্টে টিউন, বাই বাই, থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।